আমাক মাৰি পেলাবলৈ প্ৰিপেয়াৰ কৰা আমাৰ এই প্ৰতিবেদনখনক জ্বলাই দিয়াৰ কাৰ্যসূচীত আমাৰ জোনাই অঞ্চলৰ যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ওলাই আহক। আমি চৰকাৰক আকৌ সকীয়াই দিম যে ট্ৰাইবেলসকলে জ্বলাই দিছে, পৰৱৰ্তী পৰ্যায়ত জ্বলাইটো বাদেই দিয়ক, আমি ৰেলপথ অৱৰোধ কৰিম, নেশ্যনেল হাইৱে অৱৰোধ কৰিম। গতিকে আমি এতিয়া আমাৰ জাতীয় সংকট, এতিয়া ট্ৰাইবেলসকলৰ একদম সংকট অৱস্থা। গতিকে এই সংকটৰ অৱস্থাত আমাৰ অঞ্চলত থকা আমাৰ ট্ৰাইবেল ভাইসকলক ওলাই আহিবৰ কাৰণে মই ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে মই প্ৰতিগৰাকী আমাৰ ট্ৰাইবেলসকলক মই আহ্বান জনাইছোঁ। এইখিনি প্ৰশ্ন আছে, যিটো আপোনালোকে চৰকাৰখনৰ বিষয়ে উত্থাপন কৰিছে, কিন্তু চৰকাৰখনত কিন্তু আমাৰ জনজাতিসকলৰ কিন্তু বহুকেইজন তাত মন্ত্ৰী আছে বা বিধায়কসকল আছে, ১৬টা জনগোষ্ঠী, সেইসকলৰ যি ভূমিকা তাকলৈ আপোনাক কি মন্তব্য জনাব বিচাৰিব? নাই চাওক, এতিয়া আমি এতিয়াও আশাবাদী, আমাৰ ৰণোজ দা আছে, ৰণোজ পেগু আছে, আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু আছে। আমি এতিয়াও আশাবাদী। আমি কালিৰ প্ৰগ্ৰামটো শেষ হোৱাৰ পাছত আমি তেওঁলোকক লগ ধৰিম, আমাৰ ট্ৰাইবেলৰ হকে মাত মাতিবলৈ আমি ক'ম। যদি তেওঁলোকৰ কণ্ঠত কোনোবাই বন্ধ কৰিছে তেতিয়াহ'লে আমি তেওঁলোকক এই চৰকাৰৰ লগত নাথাকিলেও হ'ব। আমাৰ ট্ৰাইবেলসকলক শেষ কৰিব দি পিনি তেওঁ মিনিষ্টাৰ হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি আমি কৈ ল'ম এতিয়ালৈ। যদি নিজৰ ঘৰখনক, নিজৰ সমাজখনক বচাব নোৱাৰে তেতিয়াহ'লে ৰাজনীতি কৰি কি লাভ আছে? কালি যে ভুৱন পেগুৰ চিট নাযাব, কালি যে ৰণোজ পেগুৰ চিট নাযাব, তাৰ কি মানে আছে? গতিকে আমি তেওঁলোকৰ আশা আছে, আস্থা আছে, বিবেচনা কৰিব, তেওঁলোকেও পৰামৰ্শ নিশ্চয় দিব বুলি আমি আশাবাদী।